ৰাজ্যজুৰি আৰক্ষীয়ে নিষিদ্ধ মাংস তথা গো মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ গৰু চোৰৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। পুৱতি নিশা চৰাইদেউ জিলাৰ চফ্ৰাইৰ পৰা চুৰি গৰু ভৰ্তি এখন বাহন আৰক্ষীয়ে খেদি আহি প্ৰায় 40 কিলোমিটাৰ নিলগৰ শিৱসাগৰ বেতবাৰী মজাৰ মিঠাপুখুৰীত চুৰি গৰু উদ্ধাৰ কৰাৰ লগতে এখন বিলাসী বাহু জব্দ কৰিবলৈ সক্ষম হৈছে। মই এইটা দেখুৱাইছোঁ, ইয়াত দুটা গৰু আছে। এই দুইটা গৰু আচলতে চৰাইদেউ জিলাৰ পৰা চুৰি কৰি আনিছিলে এখন বিলাসী বাহনত, আৰু সেই বাহনখনৰ পিছ লৈছিলে আৰক্ষীয়ে, যিখন শিৱসাগৰৰ বেতবাৰীৰ মিঠাপুখুৰী তিনিআলিত আচলতে আৰক্ষীয়ে ৰখাবলৈ সক্ষম হয়, জব্দ কৰিবলৈ সক্ষম হয়। মই দেখুৱাইছোঁ এই গাড়ীখনতে কঢ়িয়াই নিছিলে আৰক্ষীয়ে। এই গাড়ীখনৰ পৰা দুটা চুৰি গৰু উদ্ধাৰ কৰাৰ লগতে এটা চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। এই যিখন বাহন দেখিছে AS01 AE 0497 এই নম্বৰ প্লেট লগা গাড়ীখনতে 4টা গৰু চুৰ আহিছিলে, আৰু সেই গৰু চুৰকেইটাক চফ্ৰাইৰ পৰাই পিছ লৈছিলে আৰক্ষীয়ে। তাৰ পিছত এই গাড়ীখন ইয়াত এই প্ৰায় 40 কিলোমিটাৰ নিলগৰ ইয়াত মিঠাপুখুৰী অঞ্চলত ইয়াত আচলতে ৰখাইহি চুৰকেইটা যাবলৈ সক্ষম নহ'ল ইয়াৰ পৰা। আৰু এই গাড়ীখন আৰক্ষীয়ে জব্দ কৰিবলৈ ইতিমধ্যে সক্ষম হোৱাৰ লগতে এটা চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু 3টা পলায়ন কৰিছে। এয়া মই দেখুৱাইছোঁ গাড়ীখনৰ ভিতৰৰ অংশ। ইতিমধ্যে ইয়াত ৰছী পৰি আছে, ইয়াৰ উপৰিও গৰুৰ গোবৰ পৰি আছে। ইয়াৰ পৰা সহজেই অনুমেয় যে ইয়াত কি কঢ়িয়াই আনিছিলে। আৰু এই যিখন বাহন, এই গাড়ীখন তীব্ৰ বেগেৰে আহি থাকোঁতে আৰক্ষীয়ে গুলী চালনা কৰা বুলিও আমি জানিব পাৰিছোঁ। এই সন্দৰ্ভত জানিব বিচাৰিম দাদা, চফ্ৰাইৰ পৰা ইয়াততো যথেষ্ট দূৰ হয়, এই ঠাইটুকুৰা কি? শিৱসাগৰ বেতবাৰী মিঠাপুখুৰী তিনিআলি হৈছিলে ইয়াত? ইয়াত আমি প্ৰায় 3:30মান বজাত খুব মানে নিশা ৰাতি পাওঁ আৰু এইখিনি সময়তে পুলিচে মানে চুৰ এটা কৰায়ত্ব কৰি পেলাই তেওঁক খুব মাৰপিট কৰি আছিলে, আমি দূৰৰ পৰা দেখি আছিলোঁ। তাৰপিছত যেতিয়া পোহৰ হয় তেতিয়া আমাৰ ওচৰৰ কাষৰ ৰাইজসকল আহে আৰু চাই। অৱশেষতে চুৰটো হেৰিয়ালৈ সোণাৰী থানালৈ পুলিচে লৈ যায়, আৰু গাড়ীখন ইয়াতে আছে। আৰু দুটা গৰু আনিছিলে, আৰু চুৰ 4টা আছিলে, 3টা পলাই হাৰিলে আৰু এটা কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তেওঁলোকে ৰাস্তাত মানে এই বালিঘাটৰ ওচৰত মানে গাড়ীখন সেইফালে ঘূৰিবলৈ লওঁতে গুলীচালনা কৰিছিলে বুলি পুলিচ ইনচাৰ্জজনে কৈছিলে, আৰু চাইলেঞ্চাৰটো তাতে এৰ খাইছিলে। আৰু অৱশেষত আহি পেলাই ইয়াত গাড়ী বেতবাৰী মিঠাপুখুৰী তিনিআলিত গাড়ীখন ৰৈ যায়হি, ষ্টাৰ্ট বন্ধ হৈ যায়, আৰু সেইখিনি সময়তে তেওঁলোকে এই গৰুসহ চুৰ ধৰিবলৈ সক্ষম হয়। কেইটা চুৰ পলালে? 3জন পলাইছে, আৰু এজন ধৰিলে, আৰু ধৰি পেলাই দুটা গৰু পোৱা গৈছে, এজনী মাইকী গৰু আৰু এটা দমৰা গৰু গাড়ীখনত পোৱা গৈছে। আৰু গাড়ীখন আৰু ইয়াত ৰাখি থৈ গৈছে, আৰু গৰু বান্ধি থৈ গৈছে ওচৰতে। হয়, মই গাড়ীখন পুনৰ দেখুৱাব বিচাৰিছোঁ। এইখন নম্বৰ প্লেট যদিও এখন লাগি আছে, এইখন নম্বৰ প্লেট হয় নে নহয় প্ৰকৃততে এই গাড়ীখনৰ ঠিক নাই, কাৰণ এনেধৰণৰ বহু ঘটনা দেখিছোঁ আমি পূৰ্বতে যে গাড়ী নম্বৰবিলাক ফেক থাকে, ভুৱা থাকে। ইয়াত যিয়েই নহওক, এই হুণ্ডাই গাড়ীখনতে আচলতে দুটা চুৰি গৰু কঢ়িয়াই আনিছিলে, আৰু সেই 4টা চুৰ এই গাড়ীখনত উঠি আহিছিলে। তেওঁলোকক সোণাৰী আৰক্ষী আচলতে চফ্ৰাইৰ পৰাই পিছ লৈছিলে, পিছ লৈ প্ৰায় 40 কিলোমিটাৰ নিলগৰ এই শিৱসাগৰত আহি গাড়ীখন ইয়াতে ৰখাবলৈ সক্ষম হয়। 3টা চুৰ পুৱতি নিশা পলায়ন কৰে যদিও এটা চুৰক কৰায়ত্ব কৰি ইতিমধ্যে আৰক্ষীয়ে লৈ গৈছে। লক্ষণীয় হ'ব আৰক্ষীয়ে তদন্ত কি ধৰণে আগবঢ়াই নিব। কিন্তু গৰু চুৰৰ উপদ্ৰৱ যে উজনি অসমত বৰ্তমানে অব্যাহত আছে, এইবিলাকেই হৈছে স্পষ্ট উদাহৰণ। আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখক, গৰু চুৰ কৰায়ত্ব কৰক, বাকী যি 3টা আছিলে সেয়াই ৰাইজে আশা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।